365 গুৱাহাটীৰ আটাইতকৈ জনপ্ৰিয় ৰেষ্টুৰেণ্টখন বাছি উলিওৱাৰ প্ৰয়াস চলোৱা হৈছিল। বিভিন্ন স্থানত আমাৰ সাংবাদিক উপস্থিত হৈ গ্ৰাহকৰ অভিমত গ্ৰহণ কৰিছিল। নিজৰ পছন্দৰ ৰেষ্টুৰেণ্টখনৰ সপক্ষে ভোটদানো কৰিছিল ভোটাৰ। 6খন নিৰ্বাচিত ৰেষ্টুৰেণ্টৰ ভিতৰত 2খন ৰেষ্টুৰেণ্টক সৰ্বাধিক ভোটদান কৰিছিল দৰ্শকে। সেই 2খন ৰেষ্টুৰেণ্টৰ প্ৰতিনিধিক পুৰস্কৃত কৰা হ'ল DY365ৰ কাৰ্যালয়ত। আটাইতকৈ প্ৰিয় দৰ্শকসকলৰ স্বাৰ্থত আমি গুৱাহাটীৰ বিভিন্ন ৰেষ্টুৰেণ্টৰ মাজৰ পৰা এখন ভাল ৰেষ্টুৰেণ্ট উলিওৱাৰ প্ৰয়াস চলাইছিলো আৰু দুৰ্গা পূজাৰ সময়তে আমি গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকক সুধিছিলো তেওঁলোকৰ প্ৰিয় ৰেষ্টুৰেণ্ট কোনখন। তেওঁলোকে ভোটদান কৰিছিল আৰু 6খন ৰেষ্টুৰেণ্ট দৰ্শকৰ বাছনিত উঠিছিল। সেই 6খন ৰেষ্টুৰেণ্টৰে 2খন ৰেষ্টুৰেণ্টৰ প্ৰতিনিধি আজি আমাৰ মাজত উপস্থিত আছে, হোৱাইট ডভ আৰু হোটেল ভাৰ্গৱ গ্ৰেণ্ড। প্ৰতিনিধিসকলক মই কেমেৰা পাৰ্চন ৰাজুক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এওঁলোক হোটেল ভাৰ্গৱ আৰু হোৱাইট ডভৰ প্ৰতিনিধি, এওঁলোক দৰ্শকৰ বাছনিত উঠিছে। মই প্ৰথমে তেওঁলোকৰ অনুভৱ জানিব বিচাৰিম। কি অনুভৱ আপোনালোকৰ ৰেষ্টুৰেণ্টখন দৰ্শকে তেওঁলোকে সপক্ষে ভোট দিছে, আপোনালোকৰ ৰেষ্টুৰেণ্টখনৰ সপক্ষে ভোট দিছে, তেওঁলোকৰ প্ৰিয় বুলি কৈছে। কি এনে স্পেচিয়েল আছে আপোনালোকৰ ৰেষ্টুৰেণ্টখনত? আমাৰ স্পেচিয়েল আপোনাৰ মেইনলি আমি ফুডত ইণ্টাৰেষ্টেড দিওঁ, যাতে ফুডটো কোৱালিটি ভাল হয়। পিছত ছাৰ্ভিচত ইণ্টাৰেষ্টেড দিওঁ, কাষ্টমাৰক আমি মানে ভালকৈ বিহেভ কৰি পেলাই, সেইটো কাৰণে ভাবোঁ যে ভাল ৰেচপন্স এটা পাব লাগে। হোটেল ভাৰ্গৱ কেন্দ্ৰৰ প্ৰতিনিধি আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকুৱা কি অনুভৱ। ফাৰ্ষ্ট অফ অলতো আমি আমাৰ সকলো গেষ্টক আমি আমাৰ ধন্যবাদ জনাইছোঁ। আৰু ছেকেণ্ড কথা হ'ল কি আমি আমাৰ ফুড যিটো আছে আমি থলুৱা ফুডটো দিওঁ, তাৰ লগতে ইণ্ডিয়ান, চাইনিজ, কণ্টিনেণ্টেল ফুড আমাৰ আছে। আৰু আমি চাওঁ যে যিমানখিনি পাৰোঁ আমি আমাৰ বেষ্ট পাৰফৰ্মেঞ্চ দিয়াৰ কাৰণে, হয়তো এইটোৰ কাৰণে গেষ্টে আমাক ভাল পাইছে। কি অনুভৱ আপোনাৰ? প্ৰথমতে মই আমাৰ ভিউৱাৰ্ছখিনিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সদায় সেইখিনি এটা খোৱাটোৰ মানদণ্ডটো ভাল কৰিবলৈ চেষ্টা কৰোঁ, হাইজেনিকটো মেইনটেইন কৰিব খোজোঁ, ছাৰ্ভিচটো ভাল দিব খোজোঁ। আৰু হয়তো বা তেনেকুৱাই তেওঁলোকে ছাৰ্ভিচটো বা ফুডৰ কোৱালিটিক লৈ সন্তুষ্টি, সেইটো লৈ তেওঁলোকে ভোটটো দিলে চাগে। যি হওক তেওঁলোকলৈ আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছো। দৰ্শকসকলে সৰ্বাধিক চৰ্চিত এই 2খন ৰেষ্টুৰেণ্ট, দৰ্শকসকলে ৰেষ্টুৰেণ্ট 2খনৰ সপক্ষে ভোটদান কৰিছে। আমি তেওঁলোকক স্বীকৃতি দিব বিচাৰিছো, পুৰস্কৃত কৰিব বিচাৰিছো, অলপ সন্মান যাচিব বিচাৰিছো। আমাৰ পৰিচালন সম্পাদক প্ৰণয় বৰদলৈ আছে, হোটেল হোৱাইট ডভক প্ৰণয় বৰদলৈ স্বীকৃতি প্ৰদান কৰিব। মই এনে কৈ দিছো যে আচলতে আমাৰ যিখন ৰেষ্টুৰেণ্ট গুৱাহাটী মহানগৰীৰ প্ৰায়বিলাক আগশাৰীৰ ৰেষ্টুৰেণ্টৰ নাম আহিছিলে, তাৰ ভিতৰত হোৱাইট ডভে শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে আৰু দ্বিতীয় শ্ৰেষ্ঠ ৰেষ্টুৰাৰ স্থান অধিকাৰ কৰিছে এখন হোটেল ভাৰ্গৱ গ্ৰেণ্ড, এখন বেতকুচিত আছে। আৰু এখন হোৱাইট ডভ ৰেষ্টুৰেণ্ট গুৱাহাটী ক্লাবত অনুষ্ঠিত। মই আমাৰ মাজত আছে সৌৰভ মহন্তক মই ভাৰ্গৱ গ্ৰেণ্ডৰ এখন দিবলৈ অনুৰোধ কৰিছোঁ। সৌৰভ। হোৱাইট ডভ যিখন ৰেষ্টুৰেণ্ট গুৱাহাটী ক্লাবৰ, এইখন ৰেষ্টুৰেণ্ট